এতিয়া আমি পঢ়িম বিক্রিয়ার গতিবেগের উপরত উষ্ণতার প্রভাব টেম্পারেচার ডিপেন্ডেন্স অফ দ্য রেট অফ এ রিয়াকশন। কোনো একটা বিক্রিয়ার যদি উষ্ণতা বৃদ্ধি করে দেওয়া যায় তেতিয়া তার গতিবেগের কি পরিবর্তন হয়। একটা রিয়াকশনের যদি আমি টেম্পারেচার ইনক্রিজ কৰোঁ তেতিয়া ৰিয়েকশ্যনটোৰ ৰেট কেনেকৈ চেঞ্জ হয় হয়নে বা কেনেকৈ ভেৰি কৰে সেয়া বুজিব লাগে। বিভিন্ন ষ্টাডিৰ পৰা এইটো প্ৰুফ হৈছে যে যেতিয়া এটা ৰিয়েকশ্যনৰ টেম্পাৰেচাৰ ইনক্ৰিজ কৰা হয় তেতিয়া গোটেই ৰিয়েকশ্যনটোৰ পটেনশিয়াল বা কাইনেটিক এনাৰ্জি ইনক্ৰিজ হয়, যাৰ ফলত ৰিয়েকশ্যনটোৰ ৰেট ইনক্ৰিজ হৈ যায়। যেতিয়া কোনো বিক্রিয়ার উষ্ণতা বৃদ্ধি করা যায় তো দেখা যায় যে সেই বিক্রিয়ার গতিবেগ বৃদ্ধি পায়। গতিকে আমি ক'ব পাৰোঁ গতিবেগ উষ্ণতাৰ সৈতে সমানুপাতিক। গতিকে আমি ক'ব পাৰোঁ যে এটা ৰিয়েকশ্যনৰ ৰেট টেম্পাৰেচাৰৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব, মানে টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে ৰিয়েকশ্যনটোৰ ৰেট ইনক্ৰিজ হয়। গতিকে টেম্পাৰেচাৰ কিমান ইনক্ৰিজ কৰিলে ৰেট কিমান ইনক্ৰিজ হ'ব সেই বিষয়ে অকণমান ষ্টাডি কৰি দেখা গৈছে যে বেছিভাগ বিক্রিয়াৰ ক্ষেত্ৰত যেতিয়া উষ্ণতা 10 ডিগ্ৰী বৃদ্ধি কৰা যায় তেতিয়া সেই বিক্রিয়াৰ গতিবেগ আগৰ তুলনাত দুগুণ হৈ যায়। ম্যাক্সিমাম রিয়াকশনের কারণে যেতিয়া টেম্পারেচার 10 ডিগ্রি রাইজ করা হয় তেতিয়া সেই রিয়াকশনটোৰ রেট আগৰ তুলনাত ডাবল হৈ যায়। সেইখিনি ইয়াত লিখা আছে। এতিয়া কথা হ'ল যে উষ্ণতা 1 ডিগ্রি বঢ়াই দিলে বা কিমানখিনি উষ্ণতা বঢ়ালে বিক্রিয়াৰ গতিবেগ কিমান বৃদ্ধি পাব সেয়া সঠিকভাৱে জোখাৰ কাৰণে এটা আমাৰ সূত্ৰ আছে, এটা সমীকৰণ আছে যাক কি বুলি কয় আৰ্হেনিয়াছৰ সমীকৰণ। গতিকে আৰ্হেনিয়াছৰ সমীকৰণৰ সহায়ত আমি উষ্ণতা কিমান বৃদ্ধি কৰিলে কোনো বিক্রিয়াৰ গতিবেগ বা গতি ধ্ৰুৱক কিমান বৃদ্ধি পায় সেয়া আমি হিসাব কৰি ওলাব পাৰোঁ। সো আমাৰ এই ইকুৱেশ্যন আছে যাক কি বুলি কয় আৰ্হেনিয়াছ ইকুৱেশ্যন। এইটো ইকুৱেশ্যন ইউজ কৰি আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে এটা ৰিয়েকশ্যনৰ ৰেট কনষ্টেণ্ট বা ৰিয়েকশ্যনটোৰ ৰেট কিমান ইনক্ৰিজ হয় সেয়া আমি কেলকুলেট কৰিব পাৰিম। গতিকে এই আমাৰ ফৰ্মুলাটো কি কে ইকুৱেল টু এ ই টু দি পাৱাৰ মাইনাছ ই এ বাই আৰ টি। ইয়াত কে মানে হৈছে আমাৰ ৰেট কনষ্টেণ্ট গতি ধ্ৰুৱক, এ হৈছে এটা ধ্ৰুৱক মান, এটা কনষ্টেণ্ট যাক কি বুলি কয় আৰ্হেনিয়াছ ফেক্টৰ বা ফ্ৰিকুৱেঞ্চি ফেক্টৰ হয়নে, আৰ্হেনিয়াছ গুণাংক বুলি কয় এ, ইয়াৰ মানটো ধ্ৰুৱক থাকে। আৰু ই আমি জানো মেথছৰ ভাষাত আমি এক্সপনেনশিয়েল সিৰিজ বুলি কয়, ই টু দি পাৱাৰ এক্স নহয়নে, এইবোৰ আমি মেথছত পাইছোঁ। ইয়াক কয় এক্সপনেনশিয়েল সিৰিজ হয়নে। ই টু দি পাৱাৰ কি মাইনাছ ই এ বাই আৰ টি, ইয়াত ই এ মানে হৈছে এক্টিভেশ্যন এনাৰ্জি, সক্ৰিয়ণ শক্তি, এই বিষয়ে আমি বুজিম বাৰু ইয়াত। আৰু আৰ মানে কি আমি ফাৰ্ষ্টত পঢ়িছোঁ আইডিয়েল গেছ ইকুৱেশ্যন, আদৰ্শ গেছ সমীকৰণ পি ভি ইকুৱেল টু এন আৰ টি, তাত যি আৰ আছিলে সি হৈছে আমাৰ গেছ কনষ্টেণ্ট হয়নে, ইয়াৰ ভেলু কিমান 8.314 জুল পাৰ কেলভিন পাৰ মোল। আৰু ইয়াত টি কি বুজাইছে, টি হৈছে আমাৰ উষ্ণতা হয়নে কেলভিন এককত, টি মানে টেম্পাৰেচাৰ ইন কেলভিন। গতিকে এই গোটেই মানবোৰ আমি জানি ল'ব লাগিব কোনটোৱে কি বুজাই আছে নহয়নে। এতিয়া এই ইকুৱেশ্যনটো যদি মই লগত লিখোঁ বা এল এন চিৰিজ ইউজ কৰোঁ কি হ'ব, এল এন কে ইকুৱেল টু মাইনাছ ই এ বাই আৰ টি প্লাছ এল এন এ। গতিকে আৰ্হেনিয়াছৰ ইকুৱেশ্যন আমি এনেদৰে লিখিব পাৰোঁ বা এনেদৰেও লিখিব পাৰোঁ। এতিয়া আমি বুজি ল'ম এক্টিভেশ্যন এনাৰ্জি ই এ, এক্টিভেশ্যন এনাৰ্জি বা সক্ৰিয়ণ শক্তি সেয়া মানে কি। সাধাৰণতে বিক্ৰিয়াবোৰত বিক্ৰিয়কৰ পৰা আমাৰ পোনপটীয়াকৈ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি নহয়। প্ৰথমতে বিক্ৰিয়কৰ পৰা এটা মধ্যৱৰ্তী অৱস্থাৰ সৃষ্টি হয়, তাৰপিছত সেই মধ্যৱৰ্তী অৱস্থাৰ পৰা আমাৰ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়। এটা উদাহৰণ বুজিবলৈ আমি এটা উদাহৰণ লৈ লৈছোঁ। হাইড্ৰজেন গেছ H2 প্লাছ I2, আয়ডিন গেছ লগ লাগি কি উৎপন্ন কৰিছে হাইড্ৰজেন আয়ডাইড গেছ HI, H2 প্লাছ I2 ইকুৱেল টু HI। এই বিক্রিয়া চোৱা H2 মানে HH বন্ড আছিলে, I2 মানে II বন্ড, এই দুটা যেতিয়া আমাৰ ৰিয়েকশ্যন কৰিব তেতিয়া কি হ'ব HH বন্ডকেইটা ব্ৰেক হোৱা আৰম্ভ কৰিব, II বন্ডকেইটা ব্ৰেক হোৱা আৰম্ভ কৰিব আৰু Hৰ লগত Iৰ বন্ড ফৰ্ম হোৱা আৰম্ভ হ'ব। গতিকে মাজত আমি এনেধৰণৰ এটা ইণ্টাৰমিডিয়েট ষ্টেট, এটা মধ্যৱৰ্তী অৱস্থা পাম। পিছত ফাইনেলি কি হ'ব HH বা II বন্ডকেইটা ব্ৰেক হৈ যাব আৰু HI বন্ডকেইটা ফৰ্ম হৈ যাব, তাৰমানে আল্টিমেটলি মই HI পাই যাম। গতিকে এইখিনি আমাৰ ৰিয়েক্টেণ্ট, এইখিনি প্ৰডাক্ট, কিন্তু মাজত এটা আমি কি পাইছোঁ ইণ্টাৰমিডিয়েট ষ্টেট পাইছোঁ। ইয়াত এইখিনি বিক্ৰিয়ক, এইখিনি বিক্ৰিয়াজাত পদাৰ্থ, মাজত আমি এটা মধ্যৱৰ্তী অৱস্থা পাইছোঁ নহয়নে। গতিকে আমি কমনলি কি লিখিম ৰিয়েক্টেণ্টৰ পৰা এটা ইণ্টাৰমিডিয়েট ষ্টেট হ'ব, তাৰ পৰাই ফাইনেলি আমি প্ৰডাক্ট পাম। আৰু সেই ইণ্টাৰমিডিয়েট ষ্টেটটো কি বুলি কয় এক্টিভেটেড কমপ্লেক্স, সক্ৰিয়জাত জটিল অণু। তাৰমানে মেক্সিমাম ৰিয়েকশ্যনত আমাৰ ৰিয়েক্টেণ্টৰ পৰা ফাৰ্ষ্টত এক্টিভেটেড কমপ্লেক্স হ'ব, তাৰ পৰা আমাৰ কি হয় প্ৰডাক্ট ফৰ্ম হয়। এই গ্ৰাফৰ পৰা কথাখিনি আৰু বেছি ক্লিয়াৰ হ'ব। ৰিয়েক্টেণ্টৰ এনাৰ্জি ফাৰ্ষ্টত কম থাকে, এনাৰ্জি এবজৰ্ব কৰিব, এবজৰ্ব কৰি তোমাৰ কি হ'ব এক্টিভেটেড কমপ্লেক্স ফৰ্ম কৰে, তাৰ পৰা এনাৰ্জি ৰিলিজ কৰি ফাইনেলি প্ৰডাক্ট প্ৰডিউচ হয়। সাধাৰণতে এটা বিক্ৰিয়াত কি হয় বিক্ৰিয়কে শক্তি শোষণ কৰিব, শোষণ কৰি সক্ৰিয়জাত জটিল অণু উৎপন্ন কৰে আৰু পিছত সেই জটিল অণুটো শক্তি
নিৰ্গত কৰি বা শক্তি বিকিৰণ কৰি বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিৱৰ্তন হয়। এয়া আমি ইয়াত লেখত বুজাব চেষ্টা কৰিছোঁ। এইখিনি হৈছে আমাৰ স্থিতি শক্তি বা পটেনচিয়েল এনাৰ্জি। ৰিয়েক্টেণ্টৰ কম আছিলে, তাতকৈ আমাৰ এক্টিভেটেড কমপ্লেক্স, যাক আমি এক্স বুলি নাম দিছোঁ, ইয়াৰ শক্তি বেছি হ'ব, এনাৰ্জি বেছি হ'ব, আৰু প্ৰডাক্ট মানে বিক্ৰিয়াজাত পদাৰ্থ ইয়াৰ শক্তি কি হ'ব, কম্পেৰেটিভলি দুটাতকৈ কম হ'ব। ঠিক আছে, এতিয়া আমাৰ ৰিয়েক্টেণ্ট আৰু এক্টিভেটেড কমপ্লেক্স এই দুটাৰ যিটো শক্তিৰ পাৰ্থক্য, যদি এনাৰ্জি ডিফাৰেঞ্চ, ইয়াক কি বুলি কয়, আমাৰ সক্ৰিয়ণ শক্তি বা এক্টিভেশ্যন এনাৰ্জি। এয়া আমাৰ বুজিব লাগে এক্টিভেশ্যন এনাৰ্জি বা সক্ৰিয়ণ শক্তি। গতিকে সক্ৰিয়ণ শক্তি বা এক্টিভেশ্যন এনাৰ্জি মানে কি, কোনো বিক্ৰিয়াৰ বিক্ৰিয়কৰ পৰা সক্ৰিয়জাত জটিলাণু উৎপন্ন হ'বলৈ যিমানখিনি শক্তিৰ প্ৰয়োজন হয়, বা বিক্ৰিয়ক আৰু সক্ৰিয়জাত জটিলাণুৰ মাজৰ যি শক্তিৰ পাৰ্থক্য, তাক কি বুলি কয়, সক্ৰিয়ণ শক্তি। গতিকে যি বিক্ৰিয়াৰ সক্ৰিয়ণ শক্তিৰ মান বেছি হ'ব, সেই বিক্ৰিয়াটো অকণমান মন্থৰ হয়, আৰু যি বিক্ৰিয়াৰ সক্ৰিয়ণ শক্তিৰ মান কম হ'ব, সেই বিক্ৰিয়াটো সহজে সংঘটিত হয়। এক্টিভেশ্যন এনাৰ্জি মানে কি, এটা ৰিয়েকশ্যনৰ ৰিয়েক্টেণ্টৰ পৰা এক্টিভেটেড কমপ্লেক্স ফৰ্ম হ'বলৈ যিমানখিনি এনাৰ্জি লাগিব, সেই এনাৰ্জি কি বুলি কম আমি, এক্টিভেশ্যন এনাৰ্জি। চ' এইখিনি হৈছে আমাৰ এক্টিভেশ্যন এনাৰ্জি বা সক্ৰিয়ণ শক্তি। আৰ্হেনিয়াছ সমীকৰণটো আছিলে কে ইকুৱেল টু এ ই টু দি পাৱাৰ মাইনাছ ই এ বাই আৰ টি, বা ইয়াক আমি যে লগত লিখোঁ, কেনেকৈ লিখিম, এল এন কে ইকুৱেল টু মাইনাছ ই এ বাই আৰ টি প্লাছ এল এন এ। ইয়াত কে মানে আমি জানো ৰেট কনষ্টেণ্ট, গতি ধ্ৰুৱক, এ মানে কি আৰ্হেনিয়াছ ফেক্টৰ, আৰ্হেনিয়াছ গুণাংক, ই এ মানে কি এক্টিভেশ্যন এনাৰ্জি, সক্ৰিয়ণ শক্তি, আৰ মানে কি গেছ ধ্ৰুৱক, ইয়াৰ মান কি 8.314 জুল পাৰ কেলভিন পাৰ মোল, আৰু টি মানে কি টেম্পাৰেচাৰ ইন কেলভিন, মানে কেলভিন এককত উষ্ণতা। এই সূত্ৰটো আমি এইদৰে লিখিব পাৰোঁ। এতিয়া আমি জানো ভিন্ন ভিন্ন উষ্ণতাত কি হ'ব, গতি ধ্ৰুৱকৰ মান ভিন্ন ভিন্ন হ'ব। ধৰি লওঁ যে T1 উষ্ণতাত গতি ধ্ৰুৱক আছিলে K1, হয়নে, আৰু T2 উষ্ণতাত ধৰি লোৱা গতি ধ্ৰুৱক আছিলে K2। আমি অলৰেডি বুজিলোঁ যে এটা ৰিয়েকশ্যনৰ ডিফাৰেণ্ট টেম্পাৰেচাৰত ৰেট কনষ্টেণ্ট ডিফাৰেণ্ট হ'ব। গতিকে আমি অকণমান ধৰি লওঁ, লেট আছ কনচিডাৰ যে দ্য ৰেট কনষ্টেণ্ট অফ এ ৰিয়েকশ্যন ইজ K1 এট টেম্পাৰেচাৰ T1 এণ্ড দ্য ৰেট কনষ্টেণ্ট অফ দ্য ৰিয়েকশ্যন ইজ K2 এট দ্য টেম্পাৰেচাৰ T2। গতিকে দুটা কণ্ডিশ্যন যদি এইটো ইকুৱেশ্যনত ইউজ কৰোঁ, কি লিখিম মই, এল এন K1 ইকুৱেল টু মাইনাছ ই এ বাই আৰ T1 প্লাছ এল এন এ, আৰু যদি নেক্সট কণ্ডিশ্যন ইউজ কৰোঁ, টেম্পাৰেচাৰ T2 হ'ব আৰু ৰেট কনষ্টেণ্ট K2 হ'ব, তেতিয়া কি লিখিম, এল এন K2 ইকুৱেল টু মাইনাছ ই এ বাই আৰ T2 প্লাছ এল এন এ। এতিয়া এইখিনি মাইনাছ কৰিলে, আৰু আমি জানো লগত মাইনাছ মানে ডিভাইড হৈ যায়, গতিকে অলপ চিম্প্লিফাই কৰিলে লাষ্টত আমি এইটো ইকুৱেশ্যন পাম, লগ K2 বাই K1 ইকুৱেল টু ই এ বাই 2.303 আৰ ব্ৰেকেট 1 বাই T1 মাইনাছ 1 বাই T2, মানে এইটো এটা আমাৰ ইকুৱেশ্যন। ইয়াৰ পৰা কি কৰিব পাৰোঁ, আমি ডিফাৰেণ্ট টেম্পাৰেচাৰত ৰেট কনষ্টেণ্ট আমি কেলকুলেট কৰিব পাৰোঁ। এইটো সমীকৰণ ব্যৱহাৰ কৰি মই বেলেগ বেলেগ উষ্ণতাত এটা বিক্ৰিয়াৰ গতি ধ্ৰুৱকৰ মান ওলাব পাৰোঁ। গতিকে এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ সমীকৰণ। এই সমীকৰণটো ব্যৱহাৰ কৰি আমি বিভিন্ন সমস্যা সমাধান কৰিব পাৰিম। মানে এইটো এটা ভেৰি এছেঞ্চিয়েল এটা আমাৰ ইকুৱেশ্যন। এইটো ইউজ কৰি আমি ভেৰিয়াছ প্ৰব্লেমবিলাক চল্ভ কৰিব পাৰিম। আমি এটা প্ৰব্লেম চাই লওঁ। এক্সাম্পল 4.11, সেই এক্সাম্পলটো চাবা, তাত কি লিখা আছে, দুটা ডিফাৰেণ্ট টেম্পাৰেচাৰ দিয়া আছে। এটা টেম্পাৰেচাৰ আছে 600 কেলভিন, আৰু 600 কেলভিনত যিটো ৰেট কনষ্টেণ্ট হ'ব সেয়া দিয়া আছে, হয়নে। গতিকে কুৱেশ্যনটো কি যে 700 কেলভিনত ৰেট কনষ্টেণ্ট কিমান হ'ব, হয়নে, আৰু সেই ৰিয়েকশ্যনটোৰ কি দিয়া আছে, আমাৰ এক্টিভেশ্যন এনাৰ্জি, সক্ৰিয়ণ শক্তি দিয়া আছে, মানে ইয়াৰ ভেলু দিয়া আছে। গতিকে আমি লিখি লৈছোঁ কি দিয়া আছে। ইয়াৰ টেম্পাৰেচাৰ T1 600 হ'লে K1ৰ ভেলু দিয়া আছে, আৰু টেম্পাৰেচাৰ T2 ইকুৱেল টু 700 কেলভিন হ'লে তেতিয়া আমাৰ ৰেট কনষ্টেণ্টটো ওলাব লাগে, মানে T2 দিছে K2 ওলাব লাগে। T1 K1 আৰু T2 দিয়া আছে, K2 ওলাব লাগে, আৰু ইয়াত ই এ দিয়া আছে এক্টিভেশ্যন এনাৰ্জি। গতিকে এই সূত্ৰটো আমাৰ হাতত আছে, নহয়নে, এই সূত্ৰত আমি মানবোৰ বহাই দিম। ইয়াত K2 ওলাব লাগে, K1 আমি জানো, ই এ জানো, আৰু আমি জানো এই গেছ কনষ্টেণ্ট, T1 জানো আৰু T2 জানো, গোটেইখিনি মান বহাই দিলে আমাৰ K2 ওলাই যাব। গতিকে এইখিনি আমি অকণমান কৰিছোঁ। লগ K2 বাই K1, লগত ডিভাইড হ'লে মাইনাছ আমি জানো, আৰু ইয়াত ভেলু বহাইছোঁ, ই এৰ ভেলু বহাইছোঁ, আৰৰ ভেলু বহাইছোঁ, এইখিনি T1 ভেলু বহাইছোঁ, T2 ভেলু বহাইছোঁ। তোমালোকে এইখিনি অকণমান চিম্প্লিফাই কৰি চাবা, মানে মই কেলকুলেটৰত কৰি চাইছোঁ, মানটো কিমান আহে 2.598, আৰু লগ 1.6 ইনটু 10 টু দি পাৱাৰ -5, এয়া K1ৰ মান বহাইছোঁ। এইখিনি লগ তোমালোকে ওলাই চাবা, -4.796 ওলাব। এই মানটো ইফালে গ'লে নহয়নে, এইখিনি মাইনাছ আছিলে, এইখিনি তাত গ'লে প্লাছ হ'ব, মানে আল্টিমেটলি মাইনাছ কৰিব লাগিব। মাইনাছ কৰি কি হ'ব,
2.197 গতিকে লগ কেটোৰ ভেলু ওলাই গ'ল গতিকে কেটো সমান কি হ'ব লগ এইফালে গ'লে কি হয় এণ্টি লগ হয় লগৰ উল্টা কি এণ্টি লগ গতিকে এণ্টি লগ অফ দিছ তোমালোকে এইখিনি এণ্টি লগ টেবুলৰ পৰা ওলাই চাবা বা তোমালোকে কেলকুলেটাৰ ইউজ কৰিব পাৰা কেলকুলেটাৰ কৰি চাবা ভেলুটো কিমান আহিব 6.36 ইনটু 10 টু দি পাৱাৰ -3 পাৰ ছেকেণ্ড হয়নে গতিকে আমাৰ কেটোৰ ভেলু ওলাই গ'ল হয়নে গতিকে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি আমি ভিন্ন ভিন্ন উষ্ণতাত এটা বিক্ৰিয়াৰ গতি ধ্ৰুৱকৰ মান ওলাব পাৰোঁ গতিকে এইটো ইকুৱেশ্যন মই ইউজ কৰি ডিফাৰেণ্ট টেম্পাৰেচাৰত মানে সেই ৰিয়েকশ্যনটোৰ ডিফাৰেণ্ট ৰেট কনষ্টেণ্টৰ ভেলু আমি কেলকুলেট কৰিব পাৰোঁ এতিয়া আমি পঢ়িম অনুঘটকৰ প্ৰভাৱ ইফেক্ট অফ কেটালিষ্ট মানে কোনো ৰাসায়নিক বিক্ৰিয়া এটাৰ গতিবেগৰ ওপৰত অনুঘটকৰ কি প্ৰভাৱ পৰে নহয়নে দ্য ইফেক্ট অফ কেটালিষ্ট অন দ্য ৰেট অফ এ ৰিয়েকশ্যন আমি ইতিমধ্যে পঢ়িছোঁ অনুঘটক মানে কি যি পদাৰ্থবোৰে কোনো বিক্ৰিয়াৰ গতিবেগ সলনি কৰে বা সাধাৰণতে গতিবেগ বৃদ্ধি কৰে কিন্তু নিজে পৰিৱৰ্তন নহয় হয়নে কেটালিষ্ট মানে যিবিলাক ছাবষ্টেঞ্চ এটা ৰিয়েকশ্যনৰ ৰেট ইনক্ৰিজ কৰে জেনেৰেলি বা আমি ৰেট চেঞ্জ কৰি বুলি ক'ব পাৰোঁ কিন্তু গোটেই ৰিয়েকশ্যনটোত সেই ছাবষ্টেঞ্চটো চেঞ্জ নহয় দ্য ছাবষ্টেঞ্চ ৰিমেইন আনচেঞ্জড ডিউৰিং দ্য ৰিয়েকশ্যন বাট দ্য ছাবষ্টেঞ্চ ইনক্ৰিজেছ দ্য ৰেট অফ দ্য ৰিয়েকশ্যন দিজ আৰ কল্ড হোৱাট কেটালিষ্ট অফ দ্য ৰিয়েকশ্যন সাধাৰণতে কি হয় যেতিয়া কোনো ৰাসায়নিক বিক্ৰিয়াত অনুঘটক দিয়া যায় অনুঘটকে বিক্ৰিয়কৰ সৈতে বিক্ৰিয়া কৰি এটা মধ্যৱৰ্তী অৱস্থা সৃষ্টি কৰে তাৰপিছত আৰু সেই মধ্যৱৰ্তী অৱস্থাটো ক্ষণস্থায়ী হয় মানে চিৰস্থায়ী নহয় মানে সহজে ভাঙি যায় আৰু সেই মধ্যৱৰ্তী অৱস্থাটো ভাঙি গৈ বিক্ৰিয়াজাত পদাৰ্থ লগতে অনুঘটকটো সৃষ্টি হয় তাৰ মানে অনুঘটক গোটেই বিক্ৰিয়াত নিজে পৰিৱৰ্তন নহয় কিন্তু বিক্ৰিয়কৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি কৰে হয়নে আৰু এই প্ৰক্ৰিয়াত কি হয় সক্ৰিয়ণ শক্তিৰ মান কমি যায় আমি যদি অনুঘটক প্ৰয়োগ নকৰোঁ তেতিয়া বিক্ৰিয়াটো হওঁতে যিমানখিনি সক্ৰিয়ণ শক্তিৰ প্ৰয়োজন হ'ব অনুঘটক প্ৰয়োগ কৰিলে সক্ৰিয়ণ শক্তি কম প্ৰয়োজন হয় বা কম শক্তি প্ৰয়োগ কৰিব লাগে বা আমি এইদৰে ক'ব পাৰোঁ অনুঘটক প্ৰয়োগ কৰিলে কি হয় বিক্ৰিয়াৰ গতিপথ ভিন্ন হৈ যায় হয়নে যদি মই গ্ৰাফত বুজাওঁ এয়া বিক্ৰিয়ক এয়া আমাৰ মধ্যৱৰ্তী অৱস্থা আৰু এয়া আমাৰ হৈছে প্ৰডাক্ট বা বিক্ৰিয়াজাত পদাৰ্থ সাধাৰণতে কি হয় যেতিয়া অনুঘটক দিয়া নাযায় তেতিয়া বিক্ৰিয়াটো এইটো গতিপথ ফ'ল' কৰে বা এইটো গতিপথ অনুকৰণ কৰে তাৰ মানে যেতিয়া অনুঘটক প্ৰয়োগ কৰা নাছিলোঁ তেতিয়া যিমান সক্ৰিয়ণ শক্তি লাগিব অনুঘটক প্ৰয়োগ কৰিলে বিক্ৰিয়াটো ভিন্ন পথ অৱলম্বন কৰে যাৰ ফলত ইয়াত সক্ৰিয়ণ শক্তিৰ মান কমি যায় মানে বিক্ৰিয়াটো সহজে সংঘটিত হয় তাৰ মানে যেতিয়া অনুঘটক প্ৰয়োগ কৰা নহয় তেতিয়া বিক্ৰিয়কৰ পৰা যেতিয়া মধ্যৱৰ্তী অৱস্থাৰ সৃষ্টি হয় তাৰ কাৰণে যিমানখিনি শক্তিৰ প্ৰয়োজন হয় অনুঘটকৰ উপস্থিতিত কিন্তু সেই মধ্যৱৰ্তী অৱস্থাৰ সৃষ্টি হওঁতে কম শক্তিৰ প্ৰয়োজন হয় বা এটা ভিন্ন পথ অৱলম্বন কৰে যাৰ ফলত হয়নে সক্ৰিয়ণ শক্তিৰ মান কমি যোৱাৰ ফলত সেই বিক্ৰিয়াৰ গতিবেগ বৃদ্ধি পায় কাৰণ আমি সূত্ৰ জানো সূত্ৰ কি কে ইকুৱেল টু এ ই টু দি পাৱাৰ -EA/RT গতিকে -EA আছে ইয়াৰ মান যিমান সৰু হ'ব কেৰ মান সিমান বেছি হ'ব বা ডাঙৰ হ'ব মানে গতিবেগ বৃদ্ধি পাব সেইকাৰণে সক্ৰিয়ণ শক্তি কমি গ'লে কোনো বিক্ৰিয়াৰ গতিবেগ বৃদ্ধি হয় সেইকাৰণে অনুঘটক প্ৰয়োগ কৰিলে কোনো বিক্ৰিয়াৰ সাধাৰণতে গতিবেগ বৃদ্ধি পায় যেতিয়া আমি এটা ৰিয়েকশ্যনত কেটালিষ্ট ইউজ কৰা হয় তেতিয়া কি হয় ফাৰ্ষ্ট কেটালিষ্টটোৱে কি কৰে আমাৰ ৰিয়েক্টেণ্টৰ লগত ৰিয়েক্ট কৰি এটা ইণ্টাৰমিডিয়েট ষ্টেট ফৰ্ম কৰিব আৰু পিছত সেই ইণ্টাৰমিডিয়েট ষ্টেটটো ব্ৰেক হৈ প্ৰডাক্ট আৰু কেটালিষ্ট ছেপাৰেট হৈ যায় তাৰ মানে ডিউৰিং দিছ প্ৰচেছ দ্য কেটালিষ্ট ৰিমেইন আনচেঞ্জড বাট দ্য ৰিয়েক্টেণ্টছ আৰ কনভাৰ্টেড টু প্ৰডাক্টছ নহয়নে তাৰ মানে গোটেই প্ৰচেছটোত কেটালিষ্টটো নিজে চেঞ্জ নহয় কিন্তু ৰিয়েক্টেণ্টবিলাক প্ৰডাক্টলৈ কনভাৰ্ট কৰি দিয়ে এতিয়া কথা হ'ল যদি আমি সেই ৰিয়েকশ্যনত কেটালিষ্ট ইউজ নকৰোঁ তেতিয়া সেই ৰিয়েক্টেণ্টৰ পৰা ইণ্টাৰমিডিয়েট ষ্টেট ফৰ্ম কৰিবলৈ যিমানখিনি এনাৰ্জি লাগিব যাক আমি কি বুলি কওঁ এক্টিভেশ্যন এনাৰ্জি তাৰ ভেলুটো অকণমান বেছি হয় আৰু যদি আমি কেটালিষ্ট ইউজ কৰোঁ তেতিয়া ৰিয়েক্টেণ্টৰ পৰা ইণ্টাৰমিডিয়েট ষ্টেট ফৰ্ম কৰিবলৈ কিন্তু এনাৰ্জি কম লাগিব তাৰ মানে এক্টিভেশ্যন এনাৰ্জি ডিক্ৰিজ হৈ যায় যেতিয়া আমি কেটালিষ্ট ইউজ কৰা হয় ঠিক আছে যেতিয়া এটা ৰিয়েকশ্যনত কেটালিষ্ট ইউজ কৰা নহয় তেতিয়া যিমান এক্টিভেশ্যন এনাৰ্জি হ'ব আৰু কেটালিষ্ট ইউজ কৰাৰ পিছত এক্টিভেশ্যন এনাৰ্জিৰ ভেলুটো আগতকৈ লেছ হ'ব তাৰ মানে কেটালিষ্টে কি কৰে এটা ৰিয়েকশ্যনৰ এক্টিভেশ্যন এনাৰ্জিৰ ভেলু লেছ কৰি দিয়ে মানে কমাই দিয়ে বা ডিক্ৰিজ কৰে যাৰ কাৰণে কি হয় সেই ৰিয়েকশ্যনৰ ৰেটটো ইনক্ৰিজ হয় কাৰণ আমি জানো এটা ফৰ্মুলা কে ইকুৱেল টু কি এ ই টু দি পাৱাৰ -EA/RT ইয়াত -EA আছে মানে এক্টিভেশ্যন এনাৰ্জিৰ ভেলু যিমান লেছ হ'ব কেৰ ভেলু সিমান ডাঙৰ হ'ব বা আমাৰ গ্ৰেটাৰ ভেলু পোৱা যাব হয়নে গতিকে কেৰ ভেলু যদি ইনক্ৰিজ হয় গতিকে ৰেট ইনক্ৰিজ হ'ব নহয়নে সেইকাৰণে জেনেৰেলি কি হয় এটা ৰিয়েকশ্যনত যেতিয়া কেটালিষ্ট ইউজ কৰা হয় তেতিয়া ৰিয়েকশ্যনৰ ৰেট ইনক্ৰিজ হয় কিয় কাৰণ সেই ৰিয়েকশ্যনৰ এক্টিভেশ্যন এনাৰ্জি ডিক্ৰিজ হয় কিয় সেই ৰিয়েকশ্যনটো এটা
অল্টাৰনেট পাথ ফ'ল' কৰে। ইয়াত মই গ্ৰাফিকেলি দেখাইছোঁ, যেতিয়া আমি কেটালিষ্ট দিয়া নাছিলোঁ, ইন এবচেঞ্চ অফ কেটালিষ্ট ৰিয়েকশ্যনটোৱে এইটো পাথ ফ'ল' কৰিব, আৰু যেতিয়া কেটালিষ্ট দিয়া যাব, ইন প্ৰেজেঞ্চ অফ কেটালিষ্ট ৰিয়েকশ্যনটোৱে এইটো পাথ ফ'ল' কৰিব। তাৰমানে কেটালিষ্ট যদি ইউজ কৰা হয় তেতিয়া এক্টিভেশ্যন এনাৰ্জি কম হয়, আৰু যেতিয়া কেটালিষ্ট ইউজ কৰা নহয় তেতিয়া এক্টিভেশ্যন এনাৰ্জি বেছি হয়। আৰু যেতিয়া কোনো ৰিয়েকশ্যনৰ এক্টিভেশ্যন এনাৰ্জি লেছ হ'ব, সেই ৰিয়েকশ্যনৰ ৰেট ইনক্ৰিজ হ'ব। সেইকাৰণে কেটালিষ্ট ইউজ কৰিলে এটা ৰিয়েকশ্যনৰ ৰেট জেনেৰেলি ইনক্ৰিজ হয়। গতিকে এইখিনি আমাৰ কথা আছিলে, এইটো হৈছে আমাৰ ইফেক্ট অফ কেটালিষ্ট। তাৰমানে কোনো ৰিয়েকশ্যনত যেতিয়া কেটালিষ্ট ইউজ কৰা হয়, সেই ৰিয়েকশ্যনৰ এক্টিভেশ্যন এনাৰ্জি ডিক্ৰিজ হয় আৰু এই ৰিয়েকশ্যনৰ ৰেট ইনক্ৰিজ হয়। আৰু ডিউৰিং দিছ ৰিয়েকশ্যন কিন্তু আমাৰ কেটালিষ্টটো ৰিমেইন আনচেঞ্জড হ'ব, জাষ্ট খালি ৰিয়েকশ্যনবিলাক প্ৰডাক্টলৈ কনভাৰ্ট হৈ যাব বা ৰিয়েকশ্যনটো এটা অল্টাৰনেট পাথ ফ'ল' কৰিব। ইয়াত আৰু কিছু কথা ক'ব লগা আছে, যেতিয়া কোনো বিক্ৰিয়াত অনুঘটক প্ৰয়োগ কৰা হয় তেতিয়া সেই অনুঘটকৰ পৰিমাণ কিন্তু কম পৰিমাণে লোৱা যায়, কাৰণ এটা অণুৱে কিন্তু গোটেইখিনি বিক্ৰিয়কক আমাৰ বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিৱৰ্তন কৰিব পাৰে, হয়নে? জেনেৰেলি যেতিয়া এটা ৰিয়েকশ্যনত কেটালিষ্ট ইউজ কৰা হয় তাৰ এমাউণ্ট ভেৰি লেছ লোৱা যায়, কাৰণ এটা ছিংগল মলিকুল অফ কেটালিষ্ট কিন্তু গোটেই ৰিয়েক্টনবোৰক প্ৰডাক্টলৈ কনভাৰ্ট কৰিব পাৰে, ইমানখিনি তাৰ কেপাচিটি থাকে। সেইকাৰণে আমাৰ জেনেৰেলি কেটালিষ্ট আমাৰ লেছ এমাউণ্ট লোৱা হয়। ছেকেণ্ড পইণ্ট কি, যিবোৰ ৰিয়েকশ্যন স্পণ্টেনাছ হয় সেই ৰিয়েকশ্যনবোৰত আমাৰ কেটালিষ্টে এক্ট কৰিব পাৰে। নন স্পণ্টেনাছ ৰিয়েকশ্যনত কিন্তু কেটালিষ্টে এক্ট কৰিব নোৱাৰে, হয়নে? যিবোৰ স্বতঃস্ফূৰ্ত বিক্ৰিয়া তাতহে অনুঘটকে অনুঘটন কৰাব পাৰে, অস্বতঃস্ফূৰ্ত বিক্ৰিয়াত অনুঘটকে অনুঘটন কৰাব নোৱাৰে। থাৰ্ড পইণ্ট, যেতিয়া কোনো বিক্ৰিয়াত অনুঘটক প্ৰয়োগ কৰা হয় তেতিয়া সেই বিক্ৰিয়াৰ কিন্তু সাম্য ধ্ৰুৱকৰ মান পৰিৱৰ্তন নহয়, আৰু সেই বিক্ৰিয়াৰ গিবছ শক্তিৰ পৰিৱৰ্তনৰ মান পৰিৱৰ্তন নহয়। মানে কেৰ ভেলু চেঞ্জ নহয় আৰু ডেল জিৰ ভেলু চেঞ্জ নহয়। যেতিয়া কোনো ৰিয়েকশ্যনত কেটালিষ্ট ইউজ কৰা হয় তেতিয়া সেই ৰিয়েকশ্যনৰ যিটো ইকুইলিব্ৰিয়াম কনষ্টেণ্টৰ ভেলু মানে কে, সেই ভেলুটো চেঞ্জ নহয়, আৰু এই ৰিয়েকশ্যনৰ ডেল জিৰ ভেলু মানে চেঞ্জ ইন গিবছ এনাৰ্জি সেইটো আমাৰ চেঞ্জ নহয়। ঠিক আছে, গতিকে এইখিনি আমাৰ হৈছে কেটালিষ্টৰ কথা। গতিকে তোমালোকে কিতাপত চাই ল'বা, কিছুমান পইণ্টাৰ্ছ লিখা আছে আমাৰ অনুঘটকৰ ধৰ্ম বা অনুঘটকৰ যিটো প্ৰক্ৰিয়া সেই বিষয়ে ভালকৈ লিখা আছে, কিতাপত তোমালোকে অলপ ভালকৈ পঢ়ি চাবা। এতিয়া আমি চাওঁ আৰু এটা টপিক, কলিশ্যন থিয়ৰী অফ কেমিকেল ৰিয়েকশ্যন, ৰাসায়নিক বিক্ৰিয়াৰ সংঘৰ্ষ তত্ত্ব। সংঘৰ্ষ মানে কি, খুন্দা লগা নহয়নে, বা খুন্দা মৰা। কলিশ্যন বুজি পাওঁনে, এটা আনটো কলাইড কৰিব। এতিয়া কথা হ'ল এটা থিয়ৰী আছে, কি থিয়ৰী আমাৰ, কলিশ্যন থিয়ৰী, যে এটা কেমিকেল ৰিয়েকশ্যন কেনেকৈ হয় এইটো বুজাবলৈ আমাৰ এটা থিয়ৰী দিছে, কি কলিশ্যন থিয়ৰী। এটা ৰাসায়নিক বিক্ৰিয়া কিদৰে সংঘটিত হয় সেয়া বুজাবলৈ এটা তত্ত্ব আছে, যাক কি বুলি কয়, সংঘৰ্ষ তত্ত্ব। ইয়াত কি বুজাইছে, ধৰি লোৱা কিবা এটা বিক্ৰিয়া এ প্লাছ বি লগ লাগি কিবা এটা সৃষ্টি হৈছে, হয়নে? এ আৰু বিৰ পৰা ধৰি লোৱা চি প্লাছ ডি বা অন্যান্য যিকোনো এটা ধৰি লোৱা প্ৰডাক্ট সৃষ্টি হ'ব। এতিয়া কথা হ'ল যে এ আৰু বি অণুবোৰৰ পৰা কিদৰে আমাৰ প্ৰডাক্ট বা বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হয়। গতিকে ইয়াত কৈছে যে অণুবোৰক সাধাৰণতে এটা গোলক বুলি ধৰি লোৱা যায়, আৰু গোলকবোৰে কি কৰে, এটা আনটো খুন্দা মাৰে। খুন্দা মাৰোঁতে কি হয়, এই অণুবোৰ ভাঙি যায়, ভাঙি গৈ তাৰ পৰা নতুন অণুৰ সৃষ্টি হয়, আৰু সেইদৰে আমাৰ বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হয়। এই কলিশ্যন থিয়ৰীত কি কৈছে যে আমাৰ ৰিয়েক্টেণ্টৰ মলিকুলবোৰক আমাৰ স্ফিয়াৰ বুলি কনচিডাৰ কৰা হয়, আৰু স্ফিয়াৰবিলাকে এটা আনটো কলাইড কৰে বা ষ্ট্ৰাইক কৰে। ষ্ট্ৰাইক কৰিলে কি হয়, মলিকুলবিলাক ব্ৰেক হয়, ব্ৰেকডাউন হয়, তাৰ পৰা কিছুমান নিউ মলিকুল ফৰ্ম হয়, তেনেকৈ আমাৰ প্ৰডাক্ট প্ৰডিউচ হয়। গতিকে এই তত্ত্বৰ পৰা আমি কি বুজি পাম, যেতিয়া অণু পৰমাণুৰ মাজত খুন্দা খুন্দি বেছি হ'ব তেতিয়া এই বিক্ৰিয়াটো সহজে সংঘটিত হ'ব। তাৰমানে থিয়ৰীৰ পৰা কি বুজি পালোঁ, যেতিয়া ৰিয়েক্টেণ্ট মলিকুলৰ মাজত কলিশ্যন বেছি হ'ব তেতিয়া ৰিয়েকশ্যনটো ইজিলি কমপ্লিট হ'ব, নহয়নে? গতিকে ইয়াত এটা কথা আছে, কি কলিশ্যন ফ্ৰিকুৱেঞ্চি, এইটো জেডেৰে বুজোৱা হয়। সংঘৰ্ষ কম্পনাংক, সেয়া মানে কি, সেয়া মানে হৈছে আমাৰ একক আয়তনত 1 ছেকেণ্ডত সংঘটিত হোৱা সংঘৰ্ষৰ পৰিমাণ বা সংঘৰ্ষৰ সংখ্যা। তাৰ মানে দ্য নাম্বাৰ অফ কলিশ্যন ইন 1 ছেকেণ্ড ইন ইউনিট ভলিউম ইজ কল্ড কলিশ্যন ফ্ৰিকুৱেঞ্চি। সংঘৰ্ষ কম্পনাংক মানে কি, একক আয়তনত 1 ছেকেণ্ডত সংঘটিত হোৱা সংঘৰ্ষৰ সংখ্যা। যদি বেছিকৈ সংঘৰ্ষ হয় তাৰ পৰা আমি বেছিকৈ বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি কৰিব পাৰিম, হয়নে? যেতিয়া আমাৰ নাম্বাৰ অফ কলিশ্যন বেছি হ'ব তেতিয়া ৰিয়েকশ্যনটো ৰেট বেছি হ'ব বা ৰিয়েকশ্যনৰ পৰা আমি বেছি প্ৰডাক্ট পাম। সেইকাৰণে গতিবেগ সমান ৰেট সমান কি লিখিব পাৰোঁ, জেড এ বি ইনটু ই টু দি পাৱাৰ মাইনাছ ই এ বাই আৰ টি। জেড এ বি মানে কি, যে এ আৰু বিৰ মাজত কিমান কলিশ্যন হৈছে তাক বুজাবলৈ এটা সংখ্যা দিছোঁ আমি জেড। গতিকে এই সূত্ৰটো আমাৰ আৰ্হেনিয়াছ সূত্ৰৰ লগত তুলনা কৰিব পাৰোঁ। তুলনা কৰিলে কি দেখা পাম মই, ইয়াত এৰ জেগাত জেড এ বি ব্যৱহাৰ হৈছে, নহয়নে? এই দুটা ইকুৱেশ্যন আমি কম্পেয়াৰ কৰিলে আৰ্হেনিয়াছ ইকুৱেশ্যন আৰু আমাৰ কলিশ্যন থিয়ৰীৰ পৰা যদি ইকুৱেশ্যন পালোঁ কম্পেয়াৰ কৰিলে মই বুজি পাম ইয়াত এ মানে ইয়াত জেড এ বি বুজাই আছে, নহয়নে? গতিকে যেতিয়া এ বা জেড এ বিৰ ভেলু বেছি হ'ব সেই ৰিয়েকশ্যনটো ৰেট বেছি হ'ব। এতিয়া আমি আৰু এটা শব্দ চাই লওঁ, ইফেক্টিভ কলিশ্যন, কাৰ্যকৰী সংঘৰ্ষ। সেয়া মানে কি,
সেয়া মানে হৈছে আমি ইতিমধ্যে কৈছোঁ যে বিক্ৰিয়কৰ অণুবোৰে এটা আনটোক খুন্দা মাৰোঁতে কি হ'ব, বান্ধনীবোৰ ভাঙি যাব আৰু কিছু নতুন বান্ধনী সৃষ্টি হয়, যাৰ ফলত আমাৰ বিক্ৰিয়কৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হয়, হয়নে? যেতিয়া ৰিয়েক্টেণ্ট মলিকুলবোৰে এটা আনটোক ষ্ট্ৰাইক কৰিব তেতিয়া কি হ'ব, আমাৰ কিছুমান বণ্ড ব্ৰেক হয় আৰু কিছুমান নিউ বণ্ড ফৰ্ম হয়। আমি তেনেকৈ ৰিয়েক্টেণ্টৰ পৰা প্ৰডাক্ট ফৰ্ম কৰিব পাৰোঁ। এটা কথা হ'ল যে এভৰি ষ্ট্ৰাইকত কিন্তু বণ্ড ব্ৰেক নহয়। ইয়াত কিন্তু প্ৰতিটো সংঘৰ্ষতে কিন্তু বান্ধনী ভাঙি নাযায় বা নতুন বান্ধনী সৃষ্টি নহয়, হয়নে? এটা বান্ধনী ভাঙিবলৈ এটা নিৰ্দিষ্ট শক্তিৰে সংঘৰ্ষ হ'ব লাগিব, নহয়নে? বা এটা নিৰ্দিষ্ট দিশত সংঘৰ্ষ হ'ব লাগিব, তেতিয়াই কি হ'ব, আমাৰ তাৰ পৰা নতুন বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হ'ব। গতিকে কাৰ্যকৰী সংঘৰ্ষ মানে কি, যিটো সংঘৰ্ষৰ পৰা আমাৰ বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হ'ব, সেই সংঘৰ্ষবোৰক কি বুলি ক'ব, কাৰ্যকৰী সংঘৰ্ষ। কাৰণ প্ৰতিটো সংঘৰ্ষৰ পৰাই কিন্তু আমাৰ নতুন বান্ধনী সৃষ্টি নহ'বও পাৰে বা বান্ধনীবোৰ ভাঙি নাযাবও পাৰে, নহয়নে? গতিকে যিবোৰ সংঘৰ্ষত পুৰণা বান্ধনী ভাঙি গৈ নতুন বান্ধনী সৃষ্টি হয় বা আমাৰ বিক্ৰিয়কৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হ'ব, সেই সংঘৰ্ষ কি বুলি ক'ব, কাৰ্যকৰী সংঘৰ্ষ। ইফেক্টিভ কলিশ্যন মানে কি, যিবিলাক কলিশ্যনৰ পৰা আমি ৰিয়েক্টেণ্টৰ পৰা প্ৰডাক্ট ফৰ্ম হ'ব, সেই কলিশ্যনবোৰক আমি কি বুলি ক'ম, ইফেক্টিভ কলিশ্যন।